হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভালে। এয়া আলু দুটা বইল কৰি লৈছোঁ, লৈ বাকলিখিনি গুচাই লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এয়া কটা চামুচখনেৰে এনেদৰে পিটিকি ল'ম। এয়া হৈ গ'ল পিটিকা, এনেদৰে ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দিম দুটা কেঁচা জলকীয়া কাটি, আপোনালোকে বেছিকৈ দিব পাৰে, আৰু দুটা পিঁয়াজ মিডিয়াম চাইজৰ সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে। এতিয়া কেৰাহীখনত তেল দি লৈছোঁ, খোৱা তেল। তাতে বাদাম কেইটামান ভাজি লৈছোঁ, এয়া অকণমান মুফলি। তাৰপিছত সেই একেখিনি তেলতে পিঁয়াজ আৰু জলকীয়া ভাজি লৈছোঁ, অকণমান ভাজি ল'ম। এতিয়া এয়া নিমখ দিছোঁ, হালধি দিছোঁ, জিৰা গুড়ি দিছোঁ। তাৰপিছত পিটিকা আলুখিনি এনেদৰে দি লৰাই চৰাই দি দিছোঁ ধুনীয়াকৈ। এয়া বেছি ভাজিব নালাগে, প্ৰায় হৈয়ে যাব। আৰু এতিয়া মই বাদামখিনি দি দিছোঁ, দি অকণমান সময় লৰাই চৰাই দি দিছোঁ এনেদৰে মিক্স হোৱালৈকে ভাজি লৈছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া দিছোঁ মই অকণমান গৰম মছলা, তাৰপিছত এনেদৰে নমাই থৈ দিম। এতিয়া মই ময়দা মাৰি লৈছিলোঁ, ময়দাত অকণমান কালজিৰা আৰু নিমখেদি অকণমান ময়দা মাৰি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এনেদৰে বেলি লৈছোঁ ডাঙৰকৈ এখন কৰি। তাৰপিছত এনেদৰে 8 পিচকৈ কাটি লৈছোঁ। তাতে মাজে মাজে মই এই মিশ্ৰণটো যে বনাইছিলোঁ আলুৰ, সেইটো এনেদৰে দি দিছোঁ। গোটেইখিনিতে এনেদৰে দি ল'ব আপোনালোকেও। এয়া যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিবলৈ নাপাহৰিব মোৰ চেনেলটো। এয়া এনেদৰে ফিলিংটো এনেদৰে মুটুকাই দিছোঁ মই। এয়া দি পেলাই এটা এটাকৈ এনেদৰে চাৰিওফালৰ পৰা মুটুকাই দিছোঁ। এয়া ঠিক চিঙৰা হোৱা নাই, কিন্তু খাবলৈ বহুত সোৱাদ হৈছিলে। এটা এটাকৈ চিঙৰা বনাই থকাতকৈ এনেদৰে খাব পাৰি। ঘৰতহে খাম, আৰু ল'ৰা চিঙৰা খাই বহুত ভাল পায়, তো মই এনেদৰে বনাইছোঁ। তাৰপিছত কৈছে মা বহুত টেষ্টি হৈছিলে। এয়া ৰেডি হৈ গ'ল প্ৰায়। এয়া বনাই ৰেডি হৈ গ'ল, চাওক। এনেদৰে 8টা চিঙৰা একেবাৰতে হৈ যায়, সৰু মিনি চিঙৰা। মই অকণমান চাটনিৰে ছাৰ্ভ কৰিছোঁ, গ্ৰীণ চাটনিৰে। এয়া মগুৰ চাটনি। এইটো ৰেডি হৈ গ'ল। আৰু এটা ৰেচিপি দেখুৱাম আপোনালোকক। আৰু এখন বেলি লৈ এনেদৰে মাজত সোমাই দিছোঁ। এয়া দেখিছে, এনেদৰে দি লাষ্টৰ এণ্ডিংখিনিত মই এয়া অকণমান পানী দিছোঁ, দি এনেদৰে মুটুকাই দিছোঁ। এয়া বেলেগ বেলেগ ষ্টেপত আপোনালোকে যেনেকৈ ইচ্ছা এনেকৈ বনাব পাৰে। এইটো মাজত চকলেট দি পেলাই বনাই, এইটো বাহিৰত। মই জাষ্ট বনাবলৈ মন গ'ল, এনেদৰে বনাই থৈছোঁ। এয়া ৰেডি হৈ গ'ল। এইকেইটা ৰেডি হৈ গ'ল। এইকেইটাও মই ফ্ৰাই কৰি ল'ম। এইও 8টাই হৈছে। ক্ৰচন, ইয়াক ক্ৰচন বুলি কোৱা হয়। এয়া একদম চিমত ভাজিব, কম জুইত দি পেলাই, ওলট পালটকৈ দি। এইকেইটাও খাবলৈ বহুত সোৱাদ হৈছিলে। এয়া নাম বেলেগ বেলেগ, কিন্তু ভিতৰত যিটো ফিলিংছ ভৰাইছোঁ মই, সেইটো এটাই হয়। এয়া দুটা ভিডিঅ' কৰিব পাৰিলোঁহেঁতেন, কিন্তু নকৰিলোঁ, এটাই কৰিছোঁ। এয়া ৰেডি হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং। যদি মোৰ ভিডিঅ'সমূহ সঁচাকৈ ভাল লাগে আপোনালোকৰ, তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।